অচাওক সমগ্ৰ যি নিৰ্বাচন আৰু নিৰ্বাচনক লৈ মাজত আৰু কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাক্ষণত আমি উপস্থিত আছো যে বাক্সা জিলাৰ যি ওদালবাৰী সংযোগী পথৰ যি বৰবৰী সংযোগী পথ আৰু পথছোৱাত আচলতে যি আজি কেইবা বছৰ ধৰি আচলতে তেওঁলোকে জামৰ যন্ত্ৰণা ভুগিবলৈ লগা হৈছে এই অঞ্চলবাসী আৰু যিটো এইটো পূৰ্বত আছিল যি চাপাগুৰি বিধানসভা সমষ্টি আৰু বৰ্তমান বাক্সা সমষ্টি যোৱা 5 বছৰ 2025 চনত আচলতে যি BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পথটো আচলতে আধাশিলা স্থাপন হৈছিল ইয়াম ৰাকেশ বৰ্মাই কিন্তু আজিও সম্পূৰ্ণ নহ'ল কিন্তু আজি মই দেখিবলৈ বিচাৰিছোঁ এনেকৈ ওলাই আহিছে যে ওদালবাৰী অঞ্চলৰ ৰাইজে চনবৰী খুঁটি আচলতে যি বৰবৰী যোৱা পথৰ অঞ্চলৰ যি নিচে কাষত থকা যি অঞ্চলবাসী ৰাইজ এই পথটো মই দেখুৱাবলৈ বিচাৰিছোঁ যিটো এই পথটো কেইগাড়ীমান আচলতে এই শিল পেলোৱা হৈছে তাৰ বাহিৰে কোনো আজিলৈকে কিন্তু কোনো ধৰণৰ কাম কৰা নাই কিন্তু এই অঞ্চলৰ মই ৰাইজ আছে যথেষ্ট ৰাইজ আছে মই তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব আচলতে ৰাজপথটোৰ এনেকুৱাটো খুবেই জৰাজীৰ্ণ অৱস্থা আজি আমি সৰুৰ পৰা থকাৰ পৰা ৰাস্তাটো এনে কেঁচা ৰাস্তা আজি আমাৰ এইটো ৰাস্তাতে কিমান মানুহ অহা যোৱা কৰে চাইকেলেদি বহুত মানুহ পৰিছে এটলিষ্ট বহুত এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হৈ কিনে বহুত মানুহ ঘূণীয়া হৈছে মানে যাব পৰা কোনো অৱস্থা নাই ৰাস্তাটোত যোৱা MCL ইলেকশ্যন হ'ল ইলেকশ্যনৰ সময়ত এই ৰাকেশ বৰ্মাই তাৰমানে আমাৰ তাতে আধাশিলাটো স্থাপন কৰিছিলে স্থাপন কৰাৰ সময়ত ভাবিছিলোঁ ৰাস্তাটো আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব আমি সেইটো আশা কৰিছিলোঁ কিন্তু আধাশিলাটো আমি দেখি দেখা পাইছোঁ নামতে স্থাপন কৰিছিলে কাৰণ আধাশিলাই হৈ সেইটো হিচাপে থাকি গ'ল MCL যিটো ইলেকশ্যন আছিলে না ইলেকশ্যনৰ 2 দিনমান আগতে সেইটো স্থাপন কৰিছিলে আমি গৈছিলোঁ তাতে গৈ কিনে ভাবিছিলোঁ ৰাস্তাটো হ'ব MCL আহি নিজে এই পথটো কেইবাৰ আধাশিলা স্থাপন কৰিছে এই 2বাৰ দেখা পালোঁ আমি এইটো কোনে কৰিছে অঞ্চুমি এবাৰ কৰিছিলে মানে অঞ্চুমি ঘুঙুৰ বড়ো যিটো BPF-ৰ প্ৰাৰ্থী আছিল তেখেতে এবাৰ কৰিছিলে আৰু সেইটো কৰাৰ পিছত এইটো ৰাস্তাটো অকণমান চেন কেবল পাৰি দিছিলে আৰু এই যি শিল দেখা পাইছে সৰু সৰু শিলখিনি পাৰি দিছিলে অকল তাৰপিছত ৰাস্তাটো কাম সেইভাবে বন্ধ হৈ গ'ল কি কাৰণে বন্ধ হ'ল আমি এতিয়ালৈকে একো গম পোৱা নাই 2025 চনত আৰু 2018 চনৰ কথা চাগে 2018 চনত আৰু নেক্সট আমি এখন ফলক দেখা পালো 25 ফলকখন এই MCL যিটো ৰিসেন্টলি MCL ইলেকশ্যন হৈ গ'ল না MCL ইলেকশ্যনৰ আগে 2 দিনমান আগে ইনগ্ৰেশ্যন কৰিছিলে মানে ৰাস্তাটো মানে নিৰ্বাচন আহিলে সেইটো মানে এইটো আৰু মানে কি কল দেখাই কিনে বাকলি দিয়ে আমাক আৰু যে কলটো খা বুলি কৈ কিন্তু ভিতৰত একো নাথাকে এইবাৰ কি কৰিব সমগ্ৰ নিৰ্বাচন আহিছে মাজত কেইটামান দিন আমি কৰিব লগা কি আছে আমাৰ দাবীটো আমাৰ ৰাস্তাটো হৈ গ'লে আমাৰ বেছি ভাল আমি ডাঙৰ বস্তু একো খোজা নাই আৰু এইটো ৰাস্তাটো ইয়াৰ পৰা বেলতলৰ পৰা একদম বৰবৰীলৈকে একদম সংযোগ আছে এইটো ৰাস্তা গতিকে ইমান ধুনীয়া এইটো ৰাস্তা হৈ গ'লে আমাৰ বৰবৰীলৈকে ইমান শ্বৰ্টকাট হৈ যায় ডিচি অফিচলৈকে যোৱাটো ভাল হয় আমাৰ আৰু এইটো ৰাস্তাত ইমান আমি অসুবিধা পাই আছোঁ মানে ষ্টুডেণ্ট যোৱাৰ সময়ত অসুবিধা হয় চাইকেল পৰে এক্সিডেণ্ট বহুতটা এক্সিডেণ্ট হৈছে আছে আৰু বাইদেউ আছে কেইগৰাকীমান তেওঁলোকে সমস্যাবোৰ ক'ব কেনেকুৱা স্কুলীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নিবলগীয়া কেনেকুৱা সমস্যাৰ সন্মুখীন হয় বহুত সমস্যা হয় এই ৰাস্তাটোৰে বহুত ল'ৰা ছোৱালী অহা যোৱা কৰে বহুত ল'ৰা ছোৱালী মানে অহা যোৱা কৰোঁতে পৰি হাত ভৰি ভাঙিছে বা বহুত আধা বয়সস্থ মানুহ আছে তেখেতসকলৰ পৰি হাত ভৰিও ভাঙিছে বা বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে আৰু এই ৰাস্তাতে বহুত মানুহ অহা যোৱা কৰে বেপাৰ বাণিজ্যৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সকলোৰে মানে নানান ধৰণৰ অসুবিধা হয় এই ৰাস্তাটোৰ কাৰণে গতিকে নিৰ্বাচন আহি আছে গতিকে নিৰ্বাচনৰ আগত যদি ৰাস্তাটো নহয় আমি এইবাৰ কাকো ভোট নিদিয়ে আপোনাৰ কি ক'ব এই পথটো কেনেকুৱা অৱস্থা এই পথটোতো আজি কত মানুহ কত হাত ভাঙি গ'ল কত মানুহ পৰি মৰি কত হাতৰ চাল গেল বুঢ়া মানুহতো যাব নোৱাৰে চাইকেল চলাই যাব নোৱাৰে 2018 চনৰ পৰা এই ৰাস্তাটো এনেকুৱা হৈ আছে এই খালি মানুহবিলাক পৰি এক্সিডেণ্ট হয় বাইক যায় টেম্পু এখন যাব নোৱাৰে আইভা ইচ্ছা কৰে কিন্তু ৰাস্তাটোৰ কাৰণে বেলেতলৈ নামি থৈ গুচি যায় আমাৰ এইবিলাক বেমাৰী আহে তাৰ পৰা আমাৰ এই তাতে বেলেতলত নামি থৈ এইফালে নাহে আৰু পইচা বেছি কিনিলেও নাহে এনেকুৱা ধৰণৰ ৰাস্তাটো কৰি থৈ দিছে ধন্যবাদ আপোনাৰ ওচৰত আহিছোঁ কি ক'ব আপোনাৰ আপুনিতো হয়তো বয়স আপোনাৰ মই এতিয়া ক'ব গ'লে ৰাস্তাটো আমাৰ আগতে উঞ্চুমি আধাশিলা আজলাক খবৰ নাই এতিয়া ৰাকেশে হেৰিত কৰলাক তাকো খবৰ নাই এইবাৰ যদি আমাক ৰাস্তাটো নেদে তেনেহ'লে আমি ভোট কাকো নেদো আমাৰ ভোটৰ যদি মূল্যই নাই মানে নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকক ভোট খুজিব আহে ভোটটো খুজিব আহে দিব লাগে ভোট কিন্তু ভোটটো দিয়াৰ পিছত আমাক লেঠু দেখা যায় গতিকে আমি ভোট নেদো এইবিলাক কাকো ভোট নেদো আমাক ৰাস্তাটো আগতে লাগে ৰাস্তাটো আমাক ভোটৰ ইলেকশ্যনৰ আগত বানাই দিয়ক আমি ভোট দিম আপোনাৰ জন্মকালৰ পৰা এনেকুৱা অৱস্থা দেখিছে এই অৱস্থাই বয়স কিমান আপোনাৰ বয়স বৰ্তমান 75 বছৰ বয়স 75 বয়সতো এনেকুৱা পথটো এনেকুৱাই আছে
কি মই আজি ৭৫ বছৰ বয়স হ'ল এই ৰাস্তাৰে মই হাত ঠেং ভাঙি বহুত দেখা পালোঁ সৰু সৰু ল'ৰা ছোৱালীৰো অৱস্থা বেয়া হৈ যায় সময়ত মানে ঠেলা এখন নাপা হয় মেডিকেলক নিয়াৰ কাৰণে আমাৰ এই এনেকুৱা ৰাস্তা আজি বহুতবাৰ ঠগালে আমাৰ ভোট দিব লাগিলে তাৰমানে আমাৰ আহি 2 দিনমান পাছত তাৰমানে কলটো টাউন খাই বাকালটো আমাক দেই কাৰণ এনেকুৱা হ'লে কি সমষ্টিত আমি এনেকৈ চলি থাকোঁ এইটো বাথৌগুৰি লৈ ৰাস্তা একদম সম্পূৰ্ণ চলি আছে DC অফিচ তাতে আছে আমাৰ বাথৌগুৰিতে গতিকে এই ৰাস্তাটো আমাৰ বহুত ডাঙৰ অৱস্থা হৈছে বুঢ়াবিলাক মানুহ আমি মোৰ নিজৰে ঠেং ভাঙি এই অৱস্থা হৈ আছে এতিয়া কিমান আমি কষ্ট খাইছোঁ কিমান ঠগাই আছে আমাক 10 বছৰ ৰাস্তাতে ভুইটা কাটি বিল আহা বুলি কৈ বহুত আমাক প্ৰলোভন দেখে আমাক ৰাস্তাৰে তাৰমানে DCBৰে কাটি ৰাখেছে বহুত আমাক দিগদাৰ দি আছে আমি এখন মিটিঙত যাব লাগিলে মেডিকেলক যাব লাগিলে আমি খোজকাঢ়ি যাব লগা হয় ঠেলা এখন আমাৰ ইয়াত নাপায় সমস্যা আমাৰ এনেকুৱা সমস্যা হৈছে যে ভীষণ সমস্যা হৈছে 3বাৰ 4বাৰ তাৰমানে এক্সিডেণ্ট হোৱাত মানুহ নাপাওঁ আমি ৰাতি যাই আৰু জুই আধা পোৱা কৰি যায়ো সেই বেমাৰীক আমি চিকিৎসা কৰি মেডিকেল ধন্যবাদ ধন্যবাদ এয়া আছিল ক্ষোভ আচলতে যে জনপ্ৰতিনিধিসকলে ইয়াত আচলতে আজি নিৰ্বাচন আহিলে তেওঁলোকে আধা গিলা স্থাপন কৰে আৰু তাৰ পিছত কিন্তু মানে জয় লাভ কৰাৰ পিছত কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এয়া হৈছে যি ওদালবাৰীৰ পৰা যি বেলতলৰ পৰাই আচলতে যি বৰবৰী সংযোগী পথ আৰু এই পথছোৱাত আছে কেইবা বছৰ ধৰি আচলতে এনেদৰে আচলতে কেইটামান শিল পেলোৱা হৈছে তাৰ বাহিৰে কিন্তু আজিলৈকে একো কাম কৰা নাই আৰু ইতিমধ্যে আমি স্থানীয় ৰাইজৰ ক্ষোভ প্ৰকাশ কৰিছে যে বিগত যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনতো তেওঁলোকে ভোট বৰ্জন কৰিবলৈ বুলিও ইতিমধ্যে মত প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত